And meanwhile, in protest against the incident in Biswanath, as many as 3 MLAs have decided to take to the assembly session in full black attire. And Congress MLAs Rupjyoti Kurmi, Nurul Hura, Zakir Hussain Sikdar and AIUDF MLA Aminul Islam are attending the assembly session in black attires. প্ৰতিবাদ কৰিব লগা হ'ব অসমীয়া যুৱকে সেই দৃশ্য আমি চাব পাম আখি উত্তৰত হিৰেন গোহাঁইৰ দৰে ব্যক্তিক ৰাষ্ট্ৰদ্ৰোহী কেছ জাপি দিব এনে দৃশ্য আমি দেখা পাম বুলি ভবা নাছিল বিদেশী খেদিম বুলি কোৱা এই চৰকাৰখনে আজি বিদেশী আনিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক এই দৃশ্য দেখা পাম বুলি ভবা নাছিল এই দৃশ্য চাগে নিশ্চয় দেখা পাম বুলি ভবা নাছিল অসমৰ ৰাইজে জাতি মাটি ভেটি ৰক্ষা হ'ব বুলি প্ৰতিষ্ঠিত দিয়া এই চৰকাৰখনৰ সময়ত যে দেৱতুল্য এগৰাকী কণমানি হিহুৰ দেহৰ পৰা এই ঠাণ্ডা বতৰত বলপূৰ্বকভাৱে পুলিচে অৰ্থাৎ বিজেপি চৰকাৰখনে এনেকৈ গাৰ পৰা কলা জেকেট মানে খুলি দিবলৈ বাধ্য কৰা হ'ব এই দৃশ্য চাগে কেতিয়াও ভবা নাছিল আজি একেনে এই প্ৰতিবাদত আমি কলা কাপোৰ পিন্ধি আহিছোঁ সব কলা জোতা মোজা মানে ভিতৰৰ পেন গেঞ্জি এইবোৰ সব কলা আৰু আমি এই প্ৰতিবাদ কৰিছোঁ আজি যোৱাকালি এই ঘটনাটোৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এই বিজেপি চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ তেওঁলোকে এই কাণ্ড